আজিৰ এই ক্লাছটো বহুত ইম্পৰ্টেণ্ট এটা ক্লাছ হ'ব। বহুতৰে এনেকুৱা মনত ভাৱ থাকে যে ইণ্ডিয়ান পলিটিৰ কি পঢ়িম, কেনেকৈ আৰম্ভ কৰিম। তো বিশেষকৈ এই ভিডিঅ'টো তেওঁলোকৰ বাবে হ'ব যিসকলে ইণ্ডিয়ান পলিটি টান পায়, অ'কে। আৰু যিসকলে অলৰেডি পঢ়িছে আপোনালোকৰ বাবে ৰিভিজন হ'ব। এই ক্লাছটো ধুনীয়াকৈ চাব। আমি এই ক্লাছত ইণ্ডিয়ান পলিটিৰ ইম্পৰ্টেণ্ট টপিকছসমূহৰ আমি ইম্পৰ্টেণ্ট পইণ্টছ লগতে কুৱেশ্যন এনচাৰ আমি ডিছকাছ কৰিম। কোনবিলাক টপিক আমি কভাৰ কৰিম। প্ৰথমতে আমি প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন, মেকিং অফ কনষ্টিটিউশ্যন, ইম্পৰ্টেণ্ট এমেণ্ডমেণ্টছ, DPSP, ফাণ্ডামেণ্টেল ৰাইটছ আৰু ফাণ্ডামেণ্টেল ডিউটিছ, এইকেইটা টপিকৰ পৰা ইম্পৰ্টেণ্ট পইণ্টছ লগতে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আমি ডিছকাছ কৰিম আজিৰ এই ছেশ্যনটোত। নমস্কাৰ, মোৰ নাম হৈছে কমলেশ্বৰ বড়ো আৰু মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ KSK এডুকেৰ চেনেলটোলৈ। প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন, সংবিধানৰ প্ৰস্তাৱনা। চাওক, আমাৰ সংবিধানত যে প্ৰস্তাৱনা এখন থাকিব লাগে, প্ৰথমতে এই আইডিয়াটো কোনে দিছিলে? এই আইডিয়াটো দিছিল আপোনাৰ জৱাহৰলাল নেহৰুৱে ড্ৰাফটিং কমিটিত দিছিল। জৱাহৰলাল নেহৰুৱে কাক দিছিলে? ড্ৰাফটিং কমিটিক দিছিলে যে আমাৰ সংবিধানতো কি থাকিব লাগে? প্ৰস্তাৱনা থাকিব লাগে, অ'কে। তো গোটেই বিশ্বৰ ভিতৰত যদি চাব যাওঁ তেতিয়াহ'লে প্ৰস্তাৱনা কোনে প্ৰথমতে গ্ৰহণ কৰিছিল বা কোনে প্ৰথমতে আৰম্ভ কৰিছিল? আমেৰিকাই কৰিছিলে। লিখিত সংবিধানো প্ৰথমে আছিলে আমেৰিকাৰ আৰু প্ৰস্তাৱনাও গ্ৰহণ কৰিছিলে আমেৰিকাই, অ'কে। এই প্ৰস্তাৱনা মানে কি বুজায়? প্ৰস্তাৱনাই আপোনাৰ যিটো ইন্ট্ৰডাকশ্যন হয় বা প্ৰিফেচ হয় সেইটো বুজায়। যিটো ইন্ট্ৰডাকশ্যন বা প্ৰিফেচ হয় সেইটো বুজায়। বা আপুনি এনেকৈ ভাবি ল'ব পাৰে আমাৰ সংবিধানৰ যিটো আই কাৰ্ড হয় বা আইডেণ্টিটি কাৰ্ড হয় সেইটোৱে হৈছে প্ৰিএম্বল, সেইটোৱে হৈছে প্ৰস্তাৱনা, অ'কে। পাতনি বা আপোনাৰ আৰম্ভণিক বুজায়, অ'কে। আৰু আমাৰ ভাৰতৰ সংবিধানখন কিহৰ ওপৰতে হয়? প্ৰস্তাৱনাটো কিহৰ ওপৰতে হয়? অবজেক্টিভ ৰিজলিউশ্যনৰ ওপৰত হয়, উদ্দেশ্য সংকল্পৰ ওপৰত হয়, অ'কে। তো এই শব্দটো অসমীয়াত বেলেগো দি দিব পাৰে। অবজেক্টিভ ৰিজলিউশ্যন হয়, অসমীয়া মাধ্যমখিনিও এই ৱৰ্ডটো মনত ৰাখিবলৈ চেষ্টা কৰিব, অ'কে। আমাৰ সংবিধানৰ প্ৰস্তাৱনাটো কিহৰ ভিত্তিত হয়? অবজেক্টিভ ৰিজলিউশ্যনৰ ভিত্তিত হয়। আৰু আমাৰ সংবিধানৰ প্ৰস্তাৱনাত ভাৰতক কি বুলি ডিক্লেয়াৰ কৰিছে? কি বুলি মানে অভিহিত কৰিছে ভাৰতক? ছভেৰেইন, ছ'চিয়েলিষ্ট, ছেকুলাৰ এণ্ড ডেম'ক্ৰেটিক ৰিপাব্লিক বুলি অভিহিত কৰিছে। আৰু ইয়াৰে ছিকুৱেঞ্চটো মনত ৰাখিব। কেতিয়াবা পৰীক্ষাত ছিকুৱেঞ্চটো দিয়ে যে কোনটো কাৰেক্ট ছিকুৱেঞ্চ হয় সেইটো দি দিয়ে। ছভেৰেইন, ছ'চিয়েলিষ্ট, ছেকুলাৰ এণ্ড ডেম'ক্ৰেটিক ৰিপাব্লিক। যদি মনত নাথাকে আপুনি এনেকৈও মনত ৰাখিব পাৰে, চব ছ'চিয়েল ছেকুলাৰ দেয়াৰ, চব ছ'চিয়েল ছেকুলাৰ দেয়াৰ, এনেকৈ আপুনি মনত ৰাখিব পাৰে। ছভেৰেইন, ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু কি হয়? ডেম'ক্ৰেটিক ৰিপাব্লিক হয়। অসমীয়া যদি চাব যাওঁ, অসমীয়াত আপুনি এনেকৈ মনত ৰাখিব পাৰে সৰ্বসমাজ ধৰ্মতন্ত্ৰ। সৰ্বসমাজ বা সৰ্বসমাজ ধৰ্মতন্ত্ৰ আপুনি এনেকৈ মনত ৰাখিব পাৰে। সৰ্ব মানে সাৰ্বভৌম, সমাজবাদী, ধৰ্ম নিৰপেক্ষ আৰু তন্ত্ৰ মানে গণতন্ত্ৰ বা গণতান্ত্ৰিক গণৰাজ্য, অ'কে। তো এনেকৈ ছিকুৱেঞ্চটো আপুনি মনত ৰাখিব, অ'কে। আমাৰ সংবিধানখন কি কৰিব পাৰে? এমেণ্ড কৰিব পাৰে, সংশোধন কৰিব পাৰে। আৰু সেই সংশোধন কৰা পাৱাৰ কোনটো আৰ্টিকলত আছে? আৰ্টিকল 368ত আছে। আৰ্টিকল 368 অনুসৰি সংবিধানখন এমেণ্ড কৰিব পাৰে, সংশোধন কৰিব পাৰে, কিন্তু ইয়াৰ যিটো বেছিক ষ্ট্ৰাকচাৰ আছে সেইখিনি কিন্তু এমেণ্ড কৰিব নোৱাৰে, অ'কে। ইয়াৰ ওপৰত 3টা কেছ আছে। মানে এই আমাৰ যি প্ৰিএম্বল হয়, প্ৰিএম্বল যে এমেণ্ড কৰিব পাৰে নে নোৱাৰে বা সংবিধানৰ পাৰ্ট হয় নে নহয়, তাৰ ওপৰত 3টা কেছত 3টা ৰায় দিয়া হৈছিলে, সেইটো মই অকণমান পিছত ডিছকাছ কৰিম, অ'কে। প্ৰস্তাৱনা আজিলৈকে এবাৰেই কি কৰা হৈছে? এমেণ্ড কৰা হৈছে, এবাৰেই সংশোধন কৰা হৈছে। কেতিয়া? 1976ত কৰা হৈছিলে 42nd এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে, অ'কে। 42 নং যিটো সংশোধনী আইন হয় সেই আইনৰ জৰিয়তে 1976 চনত কি কৰা হৈছিলে? প্ৰস্তাৱনাটো সংশোধন কৰা হৈছিল। একদম ইম্পৰ্টেণ্ট পইণ্ট হয়, ইয়াৰ পৰাই উল্টা পাল্টাকৈ কুৱেশ্যনবিলাক সুধি থকা দেখা যায়। এতিয়া 3টা কেছৰ মই কথা কৈছিলোঁ, আপুনি মনত ৰাখিব পাৰে। বেৰুবাৰী কেছ, বেৰুবাৰী কেছ 1960, তেতিয়া সুপ্ৰিম কোৰ্টে কি ৰায় দিছিলে?
সুপ্ৰিম কোৰ্টে ৰায় দিছিল যে প্ৰিএম্বলটো কি হয় আপোনাৰ প্ৰস্তাৱনাটো সংবিধানৰ এটা পাৰ্ট নহয় বুলি ৰায় দিছিল ওকে তাৰপিছত কেশৱনন্দ ভাৰতী কেছ 1973 তাতে কি দিছিলে আকৌ ৰায়টো যে প্ৰিএম্বলটো আকৌ কনষ্টিটিউচনৰ এটা পাৰ্ট হয় বুলি আকৌ ৰায় দিলে যে প্ৰস্তাৱনাটো সংবিধানৰ এটা অংশ হয় বুলি আকৌ ক'লে তাৰপিছত LIC অফ ইণ্ডিয়া কেছ হ'ল 1995 এতিয়া আকৌ কি ৰায় দিলে যে প্ৰিএম্বলটো কি হয় ইজ এন ইন্টিগ্ৰেল পাৰ্ট হয় অবিচ্ছেদ্য অংগ হয় বুলি আকৌ জাষ্ট মানে ক'লে আকৌ ৰায়টো দিলে তো এই কথাখিনি আপুনি এনেকে মনত ৰাখিব পাৰে কেনেকে মনত ৰাখিব পাৰে বেৰুবাৰী নহয় কেশৱখণ্ড হয় LIC ইণ্ডিয়া একদমেই হয় বেৰুবাৰী নহয় কেশৱনন্দ হয় LIC অফ ইণ্ডিয়া একদমেই হয় মানে কি ইন্টিগ্ৰেল পাৰ্ট হয় ওকে তো এইখিনি মনত ৰাখিব আপোনাক মিলাব দিব পাৰে কেতিয়াবা এতিয়া আমি কুৱেশ্যনটোলৈ আগবাঢ়িম যে ইয়াৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে বা কেনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাসমূহত সোধা দেখা যায় এক নম্বৰ কুৱেশ্যনটো লওঁ আমি which of the following is described as the soul of the constitution এতিয়া বহুতৰে হয়তো মাইণ্ডত আহিছে এটো কোনো অপচনতে নাই আৰ্টিকল 32 কে soul of the constitution বুলি কোৱা হয় বাট এই কুৱেশ্যনৰ অপচনত দেখোন 32 দিয়াই নাই হয়নে এনেকুৱা মাইণ্ডত আহিব পাৰে তো আমি আহিম অলপ পিছত নিম্নলিখিত কোনটো সংবিধানৰ আত্মা বুলি জনা যায় তো ইয়াৰে উত্তৰটো প্ৰিএম্বল হ'ব অপচন এ টো কাৰেক্ট হ'ব তাও বিভিন্ন ধৰণৰ মতবাদ দিছে কোনে কেনেকুৱা কি কৈছে কোনটো soul of the constitution বুলি কৈছে আমি ধুনীয়াকৈ চাই যাম ওকে তো এই প্ৰিএম্বলটো প্ৰস্তাৱনা যে সংবিধানৰ আত্মা হয় এটো কোনে কৈছিলে ঠাকুৰ দাস ভাৰ্গৱে কৈছিলে ঠাকুৰ দাস ভাৰ্গৱৰ মতে সংবিধানৰ আত্মা কি হয় প্ৰস্তাৱনা হয় আকৌ ইফালে BR আম্বেদকাৰৰ মতে আৰ্টিকল 32 যেটো সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ হয় সেইটোহে সংবিধানৰ আত্মা গতিকে soul of the constitution বুলি ক'লে সংবিধানৰ আত্মা বুলি ক'লে আপুনি ডাইৰেক্টলি অপচনত চাব প্ৰিএম্বল আছে নেকি যদি আছে দি দিয়ক নে আৰ্টিকল 32 আছে যদি আছে দি দিয়ক কিন্তু দুটা একেলগে কেতিয়াও নিদিয়ে ওকে আৰু KMA কি বুলি কৈছে প্ৰিএম্বলক পলিটিক্যাল হৰস্কোপ বুলি কৈছে ওকে পলিটিক্যাল হৰস্কোপ অফ ইণ্ডিয়ান কনষ্টিটিউচন বুলি কৈছে ভাৰতীয় সংবিধানৰ ৰাশিফল বুলি কৈছে নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়ি যাম The first country which adopted preamble for its written constitution. কোনখন দেশে প্ৰথমে লিখিত সংবিধানৰ বাবে প্ৰস্তাৱনা গ্ৰহণ কৰিছিল লিখিত সংবিধান যিয়ে প্ৰথমে উলিয়াইছিল বা যিয়ে এডপ্ট কৰিছিল সিয়ে প্ৰস্তাৱনা প্ৰথম উলিয়াইছিল ওকে তো কোনটো হ'ব আমেৰিকা হ'ব অপচন এ টো কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন How many times has the preamble of the constitution been amended সংবিধানৰ প্ৰস্তাৱনা কিমান বাৰ সংশোধন কৰা হৈছে মই কলোৱে হয়নে নহয় সংবিধানৰ প্ৰস্তাৱনা এতিয়ালৈকে এবাৰে কৰা হৈছে অপচন সি টো আপোনাৰ কাৰেক্ট হ'ব 42nd amendment act কিমানত 1976 ত কি কৰা হৈছিল এমেন্ড কৰা হৈছিল তেতিয়া তিনিটা ওয়াৰ্ড প্ৰস্তাৱনাত খমুৱা হৈছিল সেকুলাৰ সোশিয়েলিষ্ট আৰু কি হয় ইন্টিগ্ৰিটি ওকে এই তিনটা শব্দটো ভৰাই দিয়া হৈছিল নেক্সট কোৱেশ্চন At the time of enactment of the constitution which one of the following ideals was not included in the preamble সংবিধান প্ৰণয়নৰ সময়ত তলৰ কোনটো আদৰ্শ প্ৰস্তাৱনা অন্তৰ্ভুক্ত কৰা হোৱা নাছিল মানে যেতিয়া আপোনাৰ সংবিধান আহিছিল তেতিয়া কোনটো শব্দটো সংবিধানত নাছিল হেতু খুদিছে যেতিয়া আহিছিল একদম প্ৰথমে লিবাৰ্টি আছিল ইকুৱেলিটি আছিল জাস্টিস আছিল সোশিয়েলিষ্ট নাছিলে অপচন সি টো আপোনাৰ কাৰেক্ট হ'ব কাৰণ সোশিয়েলিষ্ট এই শব্দটো কেতিয়া ইনক্লুড কৰা হৈছে 1976 তে ইনক্লুড কৰা হৈছে তাৰে আগত কিন্তু সোশিয়েলিষ্ট এই শব্দটো সংবিধানত নাছিল নেক্সট Who among the following proposed the preamble before the drafting committee of the constitution তলৰ কোনজন ব্যক্তিয়ে সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ সন্মুখত প্ৰস্তাৱনাৰ প্ৰস্তাৱ ৰাখিছিল খচৰা প্ৰস্তুত সমিতিক কোনে মানে এই প্ৰস্তাৱটো ৰাখিছিল যে আমাৰ সংবিধানটো এটা প্ৰস্তাৱনা থাকিব লাগে এটা প্ৰিএম্বল থাকিব লাগে বুলি কোনে কৈছিল বা কোনে এই আইডিয়াটো আনিছিল কোনে আনিছিল জৱাহৰলাল নেহৰুৱে আনিছিল অপচন এ টো কাৰেক্ট হ'ব অপচন এ ইজ দা কাৰেক্ট আনসাৰ
Next question. Which among the following words is not written in the preamble of our constitution? নিম্নলিখিত কোনটো আমাৰ সংবিধানৰ প্ৰস্তাৱনাত নাই কোনটো নাই সেইটো সুধিছে কমিউনিষ্ট সভেৰিন সোশ্যালিষ্ট সেকুলাৰ এই তিনিটা বাৰু আছে কোনটো নাই কমিউনিষ্টটো নাই অপচন এ টো কাৰেক্ট হয় তো আমাৰ ইণ্ডিয়াৰ যেটো প্ৰিএম্বল হয় সংবিধান এটো মই ইয়াতে ইনক্লুড কৰি দিছো ইয়াতে লিখা আছে ওকে ইয়াতে কিন্তু কমিউনিষ্ট শব্দটো আপুনি বিচাৰি নাপাব তো এইখিনিতে মই এটা হোমৱৰ্ক আপোনালোকক দিও ফ্ৰেঞ্চ ৰিভলিউচন আপোনালোকে শুনিছে এই ফ্ৰেঞ্চ ৰিভলিউচনৰ মটো কি আছিল সেইটো আপুনি জনাব লাগে এইটো হৈছে আপোনাৰ হোমৱৰ্ক ওকে নেক্সট কোৱেশ্চন Preamble of Indian Constitution was amended in the year ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা কিমান চনত সংশোধন কৰা হৈছিল এবাৰে কৰা হৈছে চনটো ঘটিছে কিমান চন 1976 অপচন সি ইজ দা কাৰেক্ট আনসাৰ 1976 ত কি কৰা হৈছিল সংশোধন কৰা হৈছিল আৰু এই সংশোধনীটো কি বুলি জনা যায় মিনি কনস্টিটিউশন বুলিও জনা যায় মিনি কনস্টিটিউশন বুলিও জনা যায় ভাৰতীয় সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল The Indian Constitution was adopted on কেতিয়া গ্ৰহণ কৰা হৈছিল সেইটো সুধিছে ওকে কেতিয়া গ্ৰহণ কৰা হৈছিল আমি সকলোৱে জানো কেতিয়া 26 নৱেম্বৰ কিমান চন 1949 অপচন সি টো কাৰেক্ট হ'ব অপচন সি টো হৈছে শুদ্ধ উত্তৰ ওকে কাৰ্যকৰী বুলি সুধিলে কেম ইনটু ফোর্স বুলি সুধিলে আপোনাৰ কোনটো হ'ব অপচন এ টো হ'ব এইটো হ'ব কেম ইনটু ফোর্স কাৰ্যকৰী হৈছিল ওকে আৰু এই কোৱেশ্চনৰ আনসাৰ হ'ব অপচন সি আৰু সেই কাৰণে কি কৰা হয় 26 নৱেম্বৰটো সংবিধান দিৱস হিচাপে পালন কৰা হয় কি দিৱস মনত ৰাখিব সুধি থাকে 26 নৱেম্বৰটো কি দিৱস হিচাপে পালন কৰা হয় সংবিধান দিৱস হিচাপে পালন কৰা হয় সংবিধান দিৱস ওকে এতিয়া আপোনালোকে কওক যে এই যে 26 জানুৱাৰী তাৰিখে কাৰ্যকৰী হল কিয় এই দিনটোকে বাছি ললে কিয় বেলেগ দিন বাছি নললে 15 আগষ্টটো বাছি লব পাৰিলে হয় কিন্তু 26 জানুৱাৰীকে কিয় বাছি ললে কাৰণ 1930 চনত ইণ্ডিয়ান নেশনেল কংগ্ৰেছে কি হিচাপে পালন কৰিছিল স্বাধীনতা দিৱস হিচাপে পালন কৰিছিল 26 জানুৱাৰী দিনাখন কেতিয়া 1930 ওকে কাৰণ 1929 ডিসেম্বৰ মাহত কি কৰিছিলে পূৰ্ণ স্বৰাজ ডিক্লেয়াৰ কৰিছিলে আৰু 1930 26 জানুৱাৰী দিনা ইণ্ডিয়ান নেশনেল কংগ্ৰেছে স্বাধীনতা দিৱস পালন কৰিছিল আৰু সেই কাৰণে 26 জানুৱাৰীটো কি কৰা হৈছে পিছত এই সংবিধানটো সিদিনাখনে কাৰ্যকৰী কৰা হৈছে আৰু সিদিনাখনে কি দিৱস হিচাপে পালন কৰা হয় গণৰাজ্য দিৱস হিচাপে পালন কৰা হয় ওকে মনত ৰাখিব এতিয়া কৈছো 1930 চনত স্বাধীনতা দিৱস হিচাপে পালন কৰিছিল ইণ্ডিয়ান নেশনেল কংগ্ৰেছে আৰু সেই কাৰণে সেই 26 জানুৱাৰীৰ দিনাখনে সংবিধানটো কাৰ্যকৰী কৰা হল আৰু সেই মৰ্মে কি কৰা হল 26 জানুৱাৰীৰ পিছত গণৰাজ্য দিৱস হিচাপে পালন কৰা হল নেক্সট কি দিছে January 26 selected as the date for the inauguration of the constitution because 26 জানুৱাৰী সংবিধান উদ্বোধনৰ তাৰিখ হিচাপে বাছনি কৰা হৈছে কাৰণ মই কলৱে ইয়াৰ উত্তৰটো হয়নে নহয় কাৰণ 26 জানুৱাৰী 1930 চনত কি কৰিছিল স্বাধীনতা দিৱস পালন কৰিছিল এই কাৰণে ইয়াক সংবিধানৰ উদ্বোধনী হিচাপে বাছি লোৱা হৈছিল কোনটো কাৰেক্ট হ'ব অপচন সি টো কাৰেক্ট হ'ব অপচন সি ইজ দা কাৰেক্ট আনসাৰ ওকে নেক্সট Constitution Day of India is on ভাৰতৰ সংবিধান দিৱস হৈছে ভাৰতৰ সংবিধান দিৱস কি হয় কলুৱে মই অকমান আগতে হয়নে 26 নৱেম্বৰ হয় অপচন ডি টো শুদ্ধ হ'ব অপচন ডি ইজ দা কাৰেক্ট আনসাৰ ওকে 26 নৱেম্বৰ তাৰিখে কি কৰা হয় সংবিধান দিৱস পালন কৰা হয় নেক্সট কি দিছে
তলত উল্লেখ কৰা সকলৰ ভিতৰত স্বাধীন ভাৰতৰ প্ৰথমজন বিত্তমন্ত্ৰী কোন আছিলে? Who among the following was the first Minister of Finance in independent India? স্বাধীন ভাৰতৰ প্ৰথমজন বিত্তমন্ত্ৰী সুধিছে ওকে চানমুখম শেট্টি হ'ব নে লিয়াকত আলী খান হ'ব নে জন মাথাই হ'ব নে সত্য নাৰায়ণ সিনহা হ'ব কোনটো শুদ্ধ উত্তৰ হ'ব এই অপচন গীতাৰ ভিতৰত আপোনাৰ অপচন এ টো কাৰেক্ট হয় চানমুখম শেট্টি হৈছে স্বাধীন ভাৰতৰ প্ৰথমজন বিত্তমন্ত্ৰী অপচন এ টো শুদ্ধ হ'ব ইয়াৰ পিছত কি দিছে সংবিধান সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল When was the first session of the Constituent Assembly held? Constituent Assembly first session কেতিয়া হৈছিল হেতু সুধিছে কিমান চনত হৈছিল হেতু সুধিছে ওকে 45 হ'ব নে 46 হ'ব নে 47 হ'ব নে 49 হ'ব কেতিয়া হ'ব 46 হ'ব অপচন বি টো কাৰেক্ট হয় 1946 ত কি হৈছিল প্ৰথমখন অধিৱেশন হৈছিল আৰু 1946 তে আপোনাৰ কি হৈছিল ফাৰ্স্ট এসেম্বলি টো হৈছিল ওকে Option B is the correct answer. Next, ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আমি আগবাঢ়ি যাম কুৱেশ্যন নহয় কিছুমান ইয়াতে পইণ্ট দি দিছে এডিশনালি যেনেকৈ ক'লো মই হয়নে নহয় ফাৰ্ষ্ট যেটো এসেম্বলি হয় কনস্টিটিউয়েন্ট এসেম্বলি কেতিয়া বহিছিলে ফাৰ্ষ্ট মিটিংটো 9 ডিসেম্বৰ 1946 হয় ওকে আৰু তেতিয়া মুছলিম লীগে কি কৰিছিল এই এসেম্বলিটো বয়কট কৰিছিল কিয় কাৰণ ইহতে পাকিস্তান সেপাৰেট এটা বিচাৰিছিল ওকে মুছলিম কান্ট্ৰি এটা সেপাৰেট কে বিচাৰিছিল তেতিয়া আৰু সেই কাৰণে মিটিং এটেন্ড কৰা মানুহৰ সংখ্যা বা মেম্বাৰৰ সংখ্যা কমি গল 211 জন হে মেম্বাৰ এটেন্ড কৰিছিল ওকে তো এইবিলাক কথা আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব যিমান পাৰো হিমান অসমীয়াটো দিবলৈ মই চেষ্টা কৰি গৈছো ওকে নেক্সট The Constituent Assembly of India was constituted on the scheme of ভাৰতৰ বিধানসভা দেশ আঁচনিৰ ওপৰত গঠন কৰা হৈছিল মানে কি আঁচনিত না হৈছিল হেতু কৰিছে ওয়েবেল প্লেন নে ক্ৰিপছ মিশন নে আগষ্ট অফাৰ নে কেবিনেট মিশন ওকে কোনটোত মানে গঠন কৰা হৈছিল তো এইকেইটাৰ ভিতৰত আপোনাৰ কেবিনেট মিশনটো কাৰেক্ট হ'ব অপচন ডি টো কাৰেক্ট হয় কেবিনেট মিশন আঁচনিৰ ওপৰত গঠন কৰা হৈছে নেক্সট কি দিছে ইয়াৰ পিছত Who was the chairman of the Constituent Assembly of India? ভাৰতৰ সংবিধান সভাৰ অধ্যক্ষ কোন আছিল ভাৰতৰ সংবিধান সভাৰ অধ্যক্ষ কোন আছিল বি.আৰ. আম্বেদকাৰ নে ৰাজেন্দ্ৰ প্ৰসাদ নে বি.এন. ৰাও নে পণ্ডিত জৱাহৰলাল নেহেৰু এই চাৰিটা অপচনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ অপচন বি টো কাৰেক্ট হয় অপচন বি ইজ দা কাৰেক্ট এনসার ৰাজেন্দ্ৰ প্ৰসাদে হৈছে কি হয় অধ্যক্ষ আছিলে ওকে নেক্সট কোৱেশ্চন How many members were there in the drafting committee of Indian Constitution? ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত সমিতিত কিমানজন সদস্য আছিল কিমানজন সদস্য আছিল হেতু আপুনি ক'ব লাগে 5 জন আছিল নে 6 জন আছিল নে 7 জন আছিল নে 9 জন আছিল খচৰা প্ৰস্তুত সমিতিত ওকে ড্ৰাফটিং কমিটিত আপোনাৰ 7 জন সদস্য আছিল অপচন সি টো কাৰেক্ট হ'ব কোনটো কাৰেক্ট হ'ব অপচন সি টো হৈছে শুদ্ধ উত্তৰ ইয়াৰ বিষয়ে আমি যদি অকমান চাও তেতিয়া হলে ড্ৰাফটিং কমিটি কেতিয়া গঠন কৰা হৈছিল কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল বুলি যদি খুদে তেতিয়া হ'ব আপোনাৰ 29 আগষ্ট 1947 ওকে 29 আগষ্ট 1947 ত ড্ৰাফটিং কমিটিটো কি কৰা হৈছিল গঠন কৰা হৈছিল ইয়াৰ সদস্য আছিল 7 জন 7 জনৰ নামও মই ইয়াতে ইনক্লুড কৰি দিছো কেতিয়াবা এনেকৈ ফসাই দিব পাৰে যে নিম্নলিখিত কোনজন ড্ৰাফটিং কমিটিৰ সদস্য নাছিল এনেকৈ খুদি দিব পাৰে হয় নে নহয়
আৰু এটা পইণ্ট মনত ৰাখিব ডক্টৰ বি আৰ আম্বেদকাৰৰ কি বুলি জনা যায় ডক্টৰ বি আৰ আম্বেদকাৰ কি বুলি জনা যায় ফাদাৰ অফ দা কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বা ইণ্ডিয়ান কনষ্টিটিউশ্যন অফ ফাদাৰ বুলি জনা যায় ওকে ভাৰতৰ সংবিধানৰ জনক হিচাপে জনা যায় বা চিফ আৰ্কিটেক্ট অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বুলি জনা যায় মনত ৰাখিব নেক্সট কুৱেশ্যন Who was the temporary president of Constituent Assembly? সংবিধান সভাৰ অস্থায়ী সভাপতি কোন আছিল অস্থায়ীটো সুধিছে ওকে অস্থায়ীটো কোন আছিল শশীদানন্দ সিনহা আছিল শশীদানন্দ সিনহা অপচন সি আছে অপচন সি টো আপোনাৰ কাৰেক্ট হ'ব অস্থায়ী সুধিছে পিছত কোনে আহি গল এটো আপুনি কমেন্ট বক্সত জনাব ওকে এইটো কোন আছিল টেম্পৰাৰী আছিল ইয়াৰ পিছত কোন প্ৰেসিডেন্ট হল সেইটো আপুনি কমেন্ট বক্সত জনাব Which of the following constitutional amendment act is known as mini constitution সকলে পাৰিব এইটো হয়নে তো এই কোৱেশ্চনৰ আনসাৰ কোনটো হ'ব 42nd amendment act হ'ব অপচন বি টো কাৰেক্ট হ'ব অপচন বি ইজ দা কাৰেক্ট আনসাৰ 42 নং সংশোধনী আইন হ'ব ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়ি যাম লোকসভালৈ নিৰ্বাচিত হোৱাৰ ন্যূনতম বয়স হৈছে What is the minimum age for getting elected to Lokosabha? What is the minimum age for getting elected to Lokosabha? Okay. Lokosabhaloi nirbachon hoar komse kom boyokto সুধিছে কিমান একদম কমসে কম কিমান বছৰ হলে আপুনি লোকসভালৈ নিৰ্বাচিত হ'ব পাৰিব 25 বছৰ হলে অপচন সি টো কাৰেক্ট হ'ব ওকে অপচন সি ইজ দা কাৰেক্ট আনসাৰ এতিয়া হলে ৰাজ্যসভাৰ যদি হ'ব লাগে তেতিয়া হলে মিনিমাম বয়স কিমান হয় হেটো আপুনি কম বছৰ জনাব দেই এটো আপোনালোকৰ হোমৱৰ্ক হয় ওকে ৰাজ্যসভালৈ নিৰ্বাচিত হ'বৰ বাবে কমসে কম কিমান বছৰ হ'ব লাগে নেক্সট কি দিছে কিমান সনত সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল Elections to the Constituent Assembly was held in the year কিমান সনত হৈছিল 1946 ত হৈছিল হয়নে 1946 কোনটো অপচনত আছে অপচন সি আছে অপচন সি টো আপোনাৰ কাৰেক্ট হ'ব অপচন সি ইজ দা কাৰেক্ট আনসাৰ 1946 সনত কি হৈছিল সংবিধান সভাৰ নিৰ্বাচন হৈছিল নেক্সট কি দিছে ভাৰতৰ সংবিধান প্ৰথমবাৰৰ বাবে কোন চনত সংশোধন কৰা হৈছিল The Constitution of India was amended for the first time in which year ভাৰতৰ সংবিধান প্ৰথমবাৰৰ বাবে কিমান চনত সংশোধন কৰা হৈছিল ফাৰ্স্ট টাইম কেতিয়া মানে এমেন্ড কৰা হৈছিল হেতু সুধিছে কেতিয়া কৰা হৈছিল 1949 নেকি নে 50 নে 51 নে 61 51 টো কাৰেক্ট হ'ব 1951 ত কোন প্ৰথমবাৰৰ বাবে কি কৰা হৈছিল ভাৰতৰ সংবিধানটো সংশোধন কৰা হৈছিল ভাৰতীয় সংবিধানৰ জনক বুলি কাক গণ্য কৰা হয় Who is considered as the father of Indian Constitution ইয়াতে অসমীয়া কোৱেশ্চনটো বাৰু ডাবল আহিলে মই এটা কাটি দিছো বাৰু ভাৰতীয় সংবিধানৰ জনক বুলি কাক কৰা হয় কাক কোৱা হয় ওকে ভীমৰাও আম্বেদকাৰক কোৱা হয় অপচন সি টো কাৰেক্ট হ'ব ভীমৰাও আম্বেদকাৰ ইজ known as father of Indian Constitution অপচন সি টো হৈছে শুদ্ধ উত্তৰ ইম্পৰ্টেন্ট এমেন্ডমেন্টস আপোনাৰ গুৰুত্বপূৰ্ণ যিখিনি সংশোধনী আছে হেতু আমি ডিসকাস কৰিম according to article 368 আমাৰ সংবিধানখন কি কৰিব পাৰে সংশোধন কৰিব পাৰে এমেন্ড কৰিব পাৰে কিন্তু 1973 কেশৱ নন্দ ভাৰতীকে যেতিয়া হৈছিল তাৰে পিছত এটো ৰাইট আছিল যে যিখিনি বেসিক স্ট্ৰাকচাৰ আছে সংবিধানৰ সেইখিনি সংশোধন কৰিব নোৱাৰে ওকে গতিকে এইখিনি কথা মনত ৰাখিব
According to Article 368, যদিওবা আমাৰ সংবিধানখন সংশোধন কৰিব পাৰে, এমেন্ড কৰিব পাৰে, তথাপিও ইয়াৰ যিখিনি বেসিক স্ট্ৰাকচাৰ আছে সেই বেসিক স্ট্ৰাকচাৰ খিনি কিন্তু সংশোধন কৰিব নোৱাৰে ওকে যিখিনি ইম্পৰ্টেন্ট হয় বেছিকৈ আৰু বেছি গুৰুত্বপূৰ্ণ হয় সেইখিনি ইয়াতে মই ৰেড কালাৰ কৰি দিছো সেইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিবই লাগিব কোনবিলাক চাও প্ৰথম সংশোধনী কেতিয়া আহিছিলে 1951 ত আহিছিলে কি হৈছিলে তেতিয়া যেটো নৱম অনুসূচী হয় 9 শিডিউল হয় সেইটো সংযোজন কৰা হৈছিল সেইটো এড কৰি দিয়া হৈছিল ওকে কোনটো সংশোধন কিমান চনত আহিল তাতে কি হল ইম্পৰ্টেন্ট কি হল সেইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব ওকে গতিকে খুধে 9th শিডিউল কোনটো সংশোধনীত সংযোজন কৰা হৈছিল এনেকৈ খুধে কিন্তু কি হ'ব তেতিয়া এনসাৰটো ফাৰ্স্ট এমেন্ডমেন্ট প্ৰথম সংশোধনী আইনত সংযোজন কৰা হৈছিল সেকেন্ডটো হৈছিল 1952 7th Amendment Act 1956 ত আহিছিল সপ্তম সংশোধনী আইন 1956 চনত আহিছিল তেতিয়া কি কৰিছিল তেতিয়া ইউনিয়ন টেৰিটৰি বিলাক ইন্ট্ৰোডাকশন কৰিছিল কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰৱৰ্তন হৈছিল তেতিয়া ওকে তাৰ পিছত আহিব 13 নম্বৰ সংশোধনী আইন 13 Amendment Act 1962 তেতিয়া কি কৰিছিল নাগালেণ্ডক এটা স্পেশাল স্ট্যাটাস দিছিল নাগালেণ্ডক এটা বিশেষ মৰ্যাদা দিছিল আন্ডাৰ আৰ্টিকল 371A ওকে তাৰে পিছত হে কি হল নাগালেণ্ড ফুল ফ্লেজেড ষ্টেট হল এটা পূৰ্ণাংগ ৰাজ্য হিচাপে প্ৰতিষ্ঠিত হৈছিল কেতিয়া 1963 আপোনালোকে সকলোৱে জানে এইখিনি কথা হয়নে 1962 ত নাগালেণ্ডক স্পেশাল স্ট্যাটাস দিয়া হৈছিল তেতিয়া ই কমপ্লিট বা ফুল ফ্লেজেড ষ্টেট হোৱা নাছিলে কেতিয়া হল 1963 হে হল মনত ৰাখিবলৈ চেষ্টা কৰিব তাৰপিছত আহিল 21 নম্বৰ আপোনাৰ 21 বা 21st Amendment Act তেতিয়া 8th শিডিউলত হিন্দী ভাষাটো সংযোজন কৰা হৈছিল ওকে 24 নম্বৰ এমেন্ডমেন্ট আহিছিল আপোনাৰ 1971 ত তেতিয়া কি কৰিছিল যদি কিবা সাংবিধানিক সংশোধনী আহিব যদি কিবা বিধায়ক আহিব তাতে ৰাষ্ট্ৰপতিৰ সন্মতিটো বাধ্যতামূলক কৰি দিছিল ৰাষ্ট্ৰপতিৰ সন্মতিটো লাগিবই ওকে নেক্সট very important 31st Amendment Act 1973 ওকে কি কৰা হৈছিল লোকসভাৰ আসনৰ সংখ্যা 525 ৰ পৰা 545 লৈ 525 ৰ পৰা 545 লৈ ইনক্ৰিজ কৰা হৈছিল তো এইখিনিতে মই আপোনালোকক এটা হোমৱৰ্ক দি দিও লোকসভাৰ সৰ্বোচ্চ আসনৰ সংখ্যা কিমান হয় ম্যাক্সিমাম সিট কিমান হয় লোকসভাৰ ম্যাক্সিমাম সিট কিমান হয় লোকসভাৰ সেইটো আপুনি কমেন্ট বক্সত দিব লাগে 35 নম্বৰ যেটো সংশোধনী আইন আহিল কেতিয়া আহিল 1974 ত আহিল ওকে তেতিয়া সিকিমক এছ'চিয়েট ষ্টেট হিচাপে ডিক্লেয়াৰ কৰিছিল সিকিম কি হৈছিল এছ'চিয়েটেড ষ্টেট হৈ গৈছিল ভাৰতৰ ওকে সংযুক্ত ৰাজ্য হিচাপে পৰিগণিত হৈছিল তাৰে পিছত 36th Amendment Act যেতিয়া আহিল 36 1975 ত তেতিয়া সিকিম কি হৈ গল এটা পূৰ্ণাংগ ৰাজ্য হৈ গৈছে গতিকে খুদিব আপোনাক যে 35 নং বা 37 নং সংশোধনী আইন কোনখন ৰাজ্যৰ লগত জড়িত হয় এনেকে প্ৰশ্ন খুধে গতিকে মনত ৰাখিব 35 নম্বৰ সংশোধনী আইন হলেও সিকিমে হ'ব 37 নম্বৰ হলেও সিকিমে হ'ব 35 নম্বৰত সিকিমক এছ'চিয়েটেড ষ্টেট ডিক্লেয়াৰ কৰা হৈছিল আৰু 36 নম্বৰ যেটো আপোনাৰ এমেন্ডমেন্ট হৈছিল তাতে ফুল ফ্লেজেড ষ্টেট হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 42nd Amendment Act very important এটো বহুত ইম্পৰ্টেন্ট হয় ওকে বহুত গুৰুত্বপূৰ্ণ হয় কাৰণ এই সংশোধনী আইনতে আপোনাৰ প্ৰস্তাৱনাটো সংশোধন কৰা হৈছিল ফৰ দা ফাৰ্স্ট টাইম যেটো প্ৰিএম্বল হয় সেই প্ৰিএম্বলটো এমেন্ড কৰা হৈছিল ফৰ দা ফাৰ্স্ট টাইম আৰু বৰ্তমানলৈও সেই এবাৰে হৈ আছে আৰু হোৱা নাই ইয়াক মিনি কনস্টিটিউশন বুলিও কোৱা হয় ক্ষুদ্ৰ সংবিধান বুলিও কোৱা হয় মনত ৰাখিব খুব আহি থাকে পৰীক্ষা সমূহত যে কোনটো সংশোধনী আইনক
কোনটো এমেন্ডমেন্ট এক্টক মিনি কনস্টিটিউশন বুলি কোৱা হয় এনেকুৱা আহি থকা দেখা যায় মনত ৰাখিব 42nd এমেন্ডমেন্ট এক্ট কেতিয়া আহিছিলে 1976 ত আহিছিলে তাৰে আগত আমাৰ ভাৰত কিন্তু সেকুলাৰ কান্ট্ৰি নাছিলে এতিয়াহে আমাৰ সংবিধানত কি কৰা হল সোশিয়ালিষ্ট সেকুলাৰ ইন্টিগ্ৰিটি এই তিনিটা ওয়াৰ্ডটো প্ৰিএম্বলত এড কৰি দিয়া হৈছে প্ৰস্তাৱনাত সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু সততা এই তিনিটা শব্দবিলাক সংযোজন কৰা হৈছে খুদে যে কেতিয়া সংযোজন কৰা হৈছিল হেতু খুদি থাকে এতিয়াই কি কৰা হৈছিল মৌলিক কৰ্তব্য যেটো ফান্ডামেন্টাল ডিউটি হয় সেই ফান্ডামেন্টাল ডিউটিটো কি কৰা হৈছিল সংবিধানত সংযোজন কৰা হৈছিল কনস্টিটিউশনত অনা হৈছিল কত আৰ্টিকেল 51A খুদিব পাৰে আৰ্টিকেল 51A কোনটো লগত জড়িত হয় কোনটো লগত মানে ৰিলেটেড হয় তেনেকুৱা খুদিব পাৰে আৰ্টিকেল 51A আন্ডাৰ পাৰ্ট 4A হেতু কিহৰ লগত ৰিলেটেড হয় ফান্ডামেন্টাল ডিউটি লগত ৰিলেটেড হয় এতিয়া 10টা হে ইনক্লুড কৰা হৈছিল কিন্তু বৰ্তমান কিমানটা আছে 11টা আছে 11 নম্বৰটো পিছত ইনক্লুড কৰা হৈছে ওকে মনত ৰাখিব আৰু এই যেটো ফান্ডামেন্টাল ডিউটিৰ যেটো ধাৰণাটো হয় বা ফান্ডামেন্টাল ডিউটি যে এড কৰিব লাগে কোনটো কমিটিয়ে ইয়াক ৰিকমেন্ড কৰিছিল হেতু খুদে চৰণ সিং কমিটিয়ে ইয়াক ৰিকমেন্ড কৰিছিল চৰণ সিং কমিটিয়ে পৰামৰ্শটো দিছিল ওকে মৌলিক কৰ্তব্য পৰামৰ্শটো দিছিল এতিয়া চাওক জিমানবাৰ সংশোধনী হৈছে আমাৰ সংবিধানৰ সবতকৈ বেছি সংশোধনী এই 42 নং সংশোধনীত হৈছিল ওকে তাৰপিছত আহিব আপোনাৰ 44 নং সংশোধনী এই 44 নং সংশোধনীত আপোনাৰ কি কৰা হল যেটো ৰাইট টু প্ৰপাৰ্টি হয় সেইটো এটা ফান্ডামেন্টাল ৰাইটস আছিল আগতে ফান্ডামেন্টাল ৰাইটস আছিল সেই ফান্ডামেন্টাল ৰাইটসৰ পৰা ইয়াক ৰিমুভ কৰা হৈছে ৰিমুভ কৰি কিনে কি কৰা হৈছে লিগেল ৰাইট কৰি দিয়া হৈছে ওকে সম্পত্তিৰ যেটো অধিকাৰ আছিল সেই অধিকাৰটো মৌলিক অধিকাৰ আছিল আগতে যেতিয়া 44 নং আপোনাৰ সংশোধনী আইন আহিল তেতিয়া ইয়াক মৌলিক অধিকাৰৰ পৰা উলিয়াই কেনে আতৰাই কেনে কি কৰা হল আইনী অধিকাৰ লিগেল ৰাইট হিচাপে কৰি দিয়া হৈছে নেক্সট আহিব আপোনাৰ 52nd এমেন্ডমেন্ট এক্ট আপোনাৰ যি 52তম সংশোধনী আইন হয় 1985 চনত আহিছিল তেতিয়া কি কৰা হল তেতিয়া 10ম অনুসূচী যেটো 10 আপোনাৰ শেডিউল হয় 10 নম্বৰ শেডিউল হয় সেইটো এড কৰা হৈছিল 61st এমেন্ডমেন্ট এক্ট very important এইটো কি কৰা হৈছিল তেতিয়া আমাৰ ভোটিং এজ ইয়াৰ আগতে কি আছিল 21 বছৰ আছিল ভোট কৰা বয়সটো কি আছিল 21 বছৰ আছিল সেই 21 বছৰৰ পৰা 18 বছৰ কৰি দিছে ওকে মনত ৰাখিব কিমানতম সংশোধনী আইনত কৰা হৈছিল 61তম সংশোধনী আইনত কৰা হৈছিল কিন্তু ই 1988 ত কাৰ্যকৰী হোৱা নাছিল 1989 ত হে কাৰ্যকৰী হৈছিল came into force in 1989 71st amendment act 1992 ত আহিছিল তেতিয়া কংকানি মণিপুৰী নেপালী এই তিনিটা ভাষাটো আপোনাৰ 8 শিডিউলত অন্তৰ্ভুক্ত কৰিছে 8 শিডিউলত আনি দিছে 73rd amendment act খুব ইম্পৰ্টেন্ট হয় এইটো কাৰণ 73rd amendment actত কি আহিছিল আপোনাৰ পঞ্চায়তী ৰাজটো আহিছিল পঞ্চায়তী ৰাজটো আহি গৈছিল তেতিয়া আৰু এই পঞ্চায়তী ৰাজ থাকিব লাগে পঞ্চায়তী ৰাজ সিস্টেম যদি থাকিব লাগে কোনে ইয়াক ৰিকমেন্ড কৰিছিল মেহতা কমিটিয়ে ইয়াক ৰিকমেন্ড কৰিছিল বলৱান ৰায় মেহতা কমিটিয়ে ওকে বলৱান ৰায় মেহতা কমিটিয়ে ইয়াক ৰিকমেন্ড কৰিছিল এটাৰ যেটো সিস্টেম হয় হয়নে নহয় আৰু পোন প্ৰথম পঞ্চায়ত যেটো ব্যৱস্থা হয় হেতু ক'ত আহিছিল কোনখন ৰাজ্যত আহিছিল খুদে ৰাজস্থানত আহিছিল কোনখন ৰাজ্যত আহিছিল ৰাজস্থানত আহিছিল নেক্সট 74তম সংশোধনী আইন 76তম সংশোধনী আইন আপোনাৰ 1992 চনত আহিছিল 1992 ত আহিছিল আৰু এই যেটো এক্ট হয় সেই এক্টটো কি বুলিও জনা যায় নগৰপালিকা এক্ট বুলিও জনা যায় নগৰপালিকা আইন বুলিও জনা যায় গতিকে মনত ৰাখিব এনেকৈ খুদি দিব পাৰে
যে কোনটো সংশোধনী আইন নগৰপালিকা আইন বুলিও জনা যায় এনেকে সুধিব পাৰে which constitutional amendment act is known as নগৰপালিকা act এনেকে সুধি দিব পাৰে তেতিয়া কোনটো হ'ব 74 amendment act টো আহি যাব part 9a 12 schedule এড কৰা হৈছিল municipality আহিছিলে তেতিয়া municipality টো ইন্ট্ৰোডিউস কৰা হৈছিল গতিকে সুধিব পাৰে যে municipality বা আপোনাৰ যে পৌৰসভা হয় এই পৌৰসভাটো কোনটো সংশোধনী আইনত প্ৰৱৰ্তন কৰা হ'ল এনেকে সুধিব পাৰে ওকে এটা কি হ'ব 74তম হ'ব আৰু ই কাৰ্যকৰী হৈছিল পৌৰসভাৰ যেটো প্ৰৱৰ্তন ই কাৰ্যকৰী হৈছিল 1993 ওকে 86th amendment act ই আহিছিল 2002 ত আহিছিল 2002 ত আহিছিল আৰু এটো বহুত ইম্পৰ্টেন্ট হয় এতিয়া RTE বুলি কয় ৰাইট টু এডুকেশ্যন তেতিয়া আনি দিছিল কিহৰ কাৰণে 6 বছৰৰ পৰা 14 বছৰ বয়সৰ যিমান বিলাক যে শিশু আছে এই শিশু বিলাকৰ যে প্ৰাথমিক শিক্ষা সেই প্ৰাথমিক শিক্ষাটো কম্পালসৰি কৰিছে আৰু ফ্ৰী কৰি দিছে কম্পালসৰি কৰিছে আৰু ফ্ৰী কৰি দিছে ওকে গতিকে আপুনি এনেকৈ সুধি দিব পাৰে যে আৰ্টিকল 21a কিহৰ লগত জড়িত হয় ডাইৰেক্টলি মনত ৰাখক RTE ৰ লগত জড়িত হয় ৰাইট টু এডুকেশ্যনৰ লগত জড়িত হয় আৰ্টিকল 21a আৰু এই যেতিয়া 86 নং সংশোধনী আইন আহিল তেতিয়াই আপোনাৰ 11 নম্বৰ যেটো ফান্ডামেন্টাল ডিউটি হয় কাৰণ আমি অকমান আগতে পালো যে 10টা ফান্ডামেন্টাল হে ইনক্লুড কৰা হৈছিল 42nd এমেন্ডমেন্ট এক্টত হয়নে নহয় তো 11 নম্বৰটো কেতিয়া ইনক্লুড কৰা হ'ল 86 এমেন্ডমেন্ট এক্টত ইনক্লুড কৰা হৈছে গতিকে আপোনাক খুলি দিব পাৰে তাৰপিছত আহিব 92nd এমেন্ডমেন্ট এক্ট 2003 আহিছিল 92তম সংশোধনী আইন আপোনাৰ 2003 ত আহিছিল তেতিয়া বড়ো ডগৰী মৈথিলি সান্থালি এই ভাষাসমূহ 8 শিডিউলত অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেনেকৈ বৰ্তমান সময়লৈকে 8 শিডিউলত কেইটা ভাষা আছে সুধে 22টা ভাষা আছে 8 শিডিউলত কেইটা ল্যাঙ্গুৱেজ আছে 22টা ল্যাঙ্গুৱেজ আছে ওকে মনত ৰাখিব নেক্সট আহিব আপোনাৰ 101তম সংশোধনী আইন 101st এমেন্ডমেন্ট এক্ট 2016 ত আহিছিল তেতিয়া GST টো প্ৰৱৰ্তন কৰা হৈছিল GST ইন্ট্ৰোডিউস কৰা হৈছিল গুডস এন্ড সার্ভিস ট্যাক্স GST ইয়াক ইন্ট্ৰোডিউস কৰা হৈছিল আৰু ই কাৰ্যকৰী হৈছিল 1st জুলাই 2017 ত যদি আপোনাক কাৰ্যকৰী বুলি যদি খুদে তেতিয়া 2017 হ'ব আৰু প্ৰৱৰ্তন বুলি যদি খুদে ইন্ট্ৰোডিউস বুলি যদি খুদে তেতিয়া 2016 হ'ব এইখিনিয়ে আছিল আপোনাৰ ইম্পৰ্টেন্ট এমেন্ডমেন্ট আৰু এই যিমাখিনি পইণ্ট দিছো সকলোবিলাক পইণ্ট মনত ৰাখিবলৈ চেষ্টা কৰিব কাৰণ ইয়াৰ পৰাই ঘুৰা পুকাই কোৱেশ্চন বিলাক সোধা দেখা যায় এতিয়া আমি কি কৰিম যিখিনি কথা আমি ডিসকাস কৰিলো যিখিনি কথা আমি চালো ইয়াৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে দুটা মান আমি চাম The 36th constitutional amendment relates to আপোনাৰ 37 নং সংবিধানিক সংশোধনৰ লগত জড়িত আছে বুলি কৈছে মানে কোনখন ৰাজ্য 37 নং সংবিধানিক সংশোধনৰ লগত জড়িত হয় কোনটো হ'ব সিকিমটো হ'ব অপচন ডি টো আপোনাৰ কাৰেক্ট হ'ব অপচন ডি ইজ দা কাৰেক্ট আনসার Which word was incorporated in the preamble of Indian Constitution pro 42nd amendment in 1976 ভাৰতীয় সংবিধানৰ 1976 সনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনা সংযোজন কৰা হৈছিল তিনিটা শব্দ হয়নে নহয় তিনিটা শব্দ সংযোজন কৰা হৈছিল সেকুলাৰ অসমীয়া মাধ্যমখিনিও এই তিনিটা ওয়ার্ড ইংৰাজীতে চাব সেকুলাৰ সোশিয়ালিস্ট আৰু কি আছিল ইন্টিগ্ৰিটি এই তিনিটা ওয়ার্ড প্ৰিএম্বলত সংযোজন কৰা হৈছিল প্ৰিএম্বলত এড কৰা হৈছিল এই চাৰিটা অপচনৰ ভিতৰত কোনটো হ'ব সোশিয়ালিস্টটো হ'ব অপচন ডি টো আপোনাৰ কাৰেক্ট হ'ব নেক্সট Which of the following constitutional amendments provide for the right to education? মই কৈছিলো RTE কোনটো
সংশোধনৰ লগত জড়িত হয় সেইটো কৈছিলোৱে মই হয়নে তো যিমান পাৰে এইবোৰ কথা মনত ৰাখিবলৈ চেষ্টা কৰিব ইয়াৰ এনসাৰটো কোনটো হ'ব অপচন বি টো কাৰেক্ট হ'ব 86 আপোনাৰ যি 86তম সংশোধন আছে সেই 86তম সংশোধনটো আপোনাৰ কিহৰ লগত জড়িত হয় শিক্ষাৰ অধিকাৰৰ লগত জড়িত হয় নেক্সট কি দিছে which one among the following was eliminated by the 44th amendment act of the parliament তলৰ কোনটো 44 নং সংশোধনী আইনৰ দ্বাৰা নিৰ্মূল কৰা হৈছিল মানে 44 নং সংশোধনী আইনত কোনটো আপোনাৰ আতৰাই দিয়া হৈছিল ওকে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ এটোটো নহয় সম্পত্তিৰ অধিকাৰ এই অপচন বি টো আপোনাৰ কাৰেক্ট হ'ব সম্পত্তিৰ অধিকাৰ এটো কাৰেক্ট হ'ব কাৰণ এইটো কি আছিল প্ৰথমতে এটা মৌলিক অধিকাৰ আছিল হয়নে তাৰ পিছত এই মৌলিক অধিকাৰৰ পৰা ইয়াক আতৰাই কেনে কি কৰিছে এটা লিগ্যাল ৰাইট কৰিছে ওকে লিগ্যাল ৰাইট কৰিছে নেক্সট কি দিছে GST was introduced as the Dash Amendment Act GST দেশতম সংশোধনীৰ জৰিয়তে প্ৰৱৰ্তন কৰা হৈছিল কেতিয়া আহিছিল 2016 চনত কেতিয়া কাৰ্যকৰী হৈছিল 2017 চনত ওকে তো ইয়াৰ শুদ্ধটো হ'ব অপচন বি টো 101তম যেটো সংশোধনী আইন হয় সেই 101তম সংশোধনী আইনৰ দ্বাৰা GST টো প্ৰৱৰ্তন কৰা হৈছিল ওকে ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি ইয়াৰ ধাৰণাটো আমাৰ ভাৰতে কোনখন দেশৰ পৰা আনিলে আইৰিছ কনষ্টিটিউচন বা আয়াৰলেণ্ডৰ সংবিধানৰ পৰা ইয়াৰ ধাৰণাটো আনিছে চতুৰ্থ অধ্যায়ত আছে বা পাৰ্ট 4ত আছে ডিপিএছপি আৰু আৰ্টিকেল যদি খুধে যে কোনটো আৰ্টিকেলত ডিপিএছপি বা ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি আছে তেতিয়া আপুনি এনসাৰ দিব 36 ৰ পৰা 51ত আছে 36 ৰ পৰা 51ত আছে ডক্টৰ বি আৰ আম্বেদকাৰে ডিপিএছপি কি বুলি কৈছে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিক কি বুলি কৈছে নভেল ফিচাৰ বুলি কৈছে নভেল ফিচাৰ্স ওকে আৰু এইবিলাক কি নহয় আপোনাৰ জাস্টিসিয়েবল নহয় নন জাস্টিসিয়েবল হয় এতিয়া আমি কি কৰিম ডিপিএছপি লগত জড়িত কিছুমান কোৱেশ্চন এনসাৰ ডিসকাস কৰিম বা আগতে কি কোৱেশ্চন আইছিল হেটো আমি একেলগে ডিসকাস কৰি যাম Which part of the Constitution of India declares the ideal of welfare state? সংবিধানৰ কোনটো অংশই কল্যাণকামী ৰাষ্ট্ৰৰ আদৰ্শ ঘোষণা কৰে কোনটো অংশই হেতু খুদিছে কোনে কৰে কল্যাণকামী ৰাষ্ট্ৰৰ আদৰ্শ ঘোষণা ডিপিএছপি এ কৰে ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি এ কৰে অপচন এ টোৱে আপোনাৰ কাৰেক্ট হৈ যাব এই কোৱেশ্চনটো চাওক এই কোৱেশ্চনটো 2021ত ইভিএছত আহিছিলে কি দিছে কোৱেশ্চনটো চাওক which part of the constitution enjoins the state to establish panchayati raj institution সংবিধানৰ কোনটো অংশই পঞ্চায়ত ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰিছে 8 শিডিউল হ'ব নেকি 8 শিডিউলত দেখোন ভাষাৰ কথাহে আছে 22টা ভাষাৰ কথা আছে হয়নে 22টা ল্যাঙ্গুৱেজৰ কথা আছে ফান্ডামেন্টাল ৰাইটস এন্ড ডিউটিজ হ'ব নেকি নহয় কি হ'ব ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি অপচন ডি টো আপোনাৰ কাৰেক্ট হৈ যাব নেক্সট কি দিছে which part of the constitution relates with the directive principles of the state policy সংবিধানৰ কোনটো অংশ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ সৈতে জড়িত কোনটো পাৰ্ট আপোনাৰ ডিপিএছপিৰ সৈতে ৰিলেটেড হয় ডিপিএছপিৰ সৈতে জড়িত হয় হেতু খুদিছে কোনটো হ'ব পাৰ্ট 4 হ'ব পাৰ্ট 4 টো আপোনাৰ কাৰেক্ট হৈ যাব পাৰ্ট 1ত কি আছে ইউনিয়ন এণ্ড ইটস টেৰিটৰি পাৰ্ট 2ত কি আছে সিটিজেনশিপ নাগৰিকত্বৰ কথা আছে পাৰ্ট 3ত কি আছে মৌলিক অধিকাৰ ফান্ডামেন্টাল ৰাইটছৰ কথা আছে অপচন ডি টো আপোনাৰ কাৰেক্ট হয় ইয়াতে মই সাইডত দি দিছো পাৰ্ট 1ত কি আছে ইউনিয়ন এণ্ড ইটস টেৰিটৰি আৰ্টিকেল যদি খুদে আৰ্টিকেল 1 ৰ পৰা 4 পাৰ্ট 2ত কি আছে সিটিজেনশিপ নাগৰিকত্বৰ কথা আছে আৰ্টিকেল যদি খুদে 5 ৰ পৰা 11 5 ৰ পৰা 11ত কি আছে নাগৰিকত্বৰ বিষয়ে আছে পাৰ্ট 3 ফান্ডামেন্টাল ৰাইটস মৌলিক অধিকাৰ কিমান আৰ্টিকেলত আছে আৰ্টিকেল 12 ৰ পৰা 35 12 ৰ পৰা 35 কেতিয়াবা খুদিব পাৰে যে ফান্ডামেন্টাল ৰাইটস কোনটো আৰ্টিকেলত আছে বা কিমানৰ পৰা কিমান আৰ্টিকেলত আছে 12 ৰ পৰা 35 ত আছে
who said the directive principle of state policy is a novel feature of the Indian Constitution. ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি সংবিধানৰ এটা নতুন বৈশিষ্ট্য নভেল ফিচাৰ বুলি কোনে আখ্যা দিছিল কোনে কৈছিল ৰাজেন্দ্ৰ প্ৰসাদ নে বি আৰ আম্বেদকাৰ নে বি এন ৰাও গতিকে শুদ্ধটো হৈ যাব আপোনাৰ বি আৰ আম্বেদকাৰ অপচন বি টো কাৰেক্ট হৈ যাব Which article of the Indian Constitution provides for the institution of Panchayati Raj? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ ব্যৱস্থা আছে Which article of the Indian Constitution provides for the institution of Panchayati Raj? পঞ্চায়ত ৰাজ প্ৰতিষ্ঠাৰ বাবে এই কথাখিনি মানে পঞ্চায়ত ৰাজ প্ৰতিষ্ঠানৰ ব্যৱস্থাৰ কথাখিনি কোনটো আৰ্টিকেলত আছে সেইটো সুধিছে কোনটো আৰ্টিকেল হ'ব আৰ্টিকেল 40 অপচন বি টো আপোনাৰ কাৰেক্ট হৈ যাব অপচন বি ইজ দা কাৰেক্ট এনসাৰ চাওক ডিপিএছপি আৰ্টিকেল 36 ৰ পৰা 51 ৰ ভিতৰত আছিল হয় নহয় তো ইয়াক তিনটা ভাগত ভগাব পাৰি সমাজবাদী গান্ধীবাদী উদাৰবাদী সোশিয়ালিস্টিক গান্ধীয়ান এন্ড লিবাৰেল বুলি ওকে তো ইয়াৰ ওপৰত যদি আমি অকণমান ডিসকাস কৰো চাও কোনবিলাক আপোনাৰ সমাজবাদী হ'ব কোনবিলাক আপোনাৰ গান্ধীবাদী হ'ব কোনবিলাক উদাৰবাদী হ'ব ওকে Article 38, 39, 39A, 41, 47 এইবিলাক সমাজবাদী পৰি যাব ওকে তো ইয়াতে মই গুটিখিনি ইনক্লুড কৰি দিয়া নাই যিখিনি লাগে মানে সেইখিনি মই ইনক্লুড কৰি দিছো ওকে আৰ্টিকেল 38 এ আপোনাৰ কল্যাণকামী ৰাষ্ট্ৰৰ কথা কয় ওকে আৰ্টিকেল 39 এ কি কয় সমতাৰ কথা কয় কি সমতাৰ কথা কয় আপোনাৰ যে মতা মানুহ হওক বা মাইকী মানুহ হওক যদি একে কাম কৰিছে সেম লেভেলৰ কাম কৰিছে তেতিয়া হলে সেম বেতন পাব লাগে ইয়াতে কি হ'ব নালাগে বায়াস হ'ব নালাগে জেন্ডাৰ বায়াস হ'ব নালাগে ওকে বা আপোনাৰ কি হ'ব নালাগে স্যালাৰি ক্ষেত্ৰত কোনো ধৰণৰ বায়াস হ'ব নালাগে ইকুৱেল পাবই লাগিব সেম যদি হয় আৰু সেম লেভেলৰ সেম কাম যদি হয় এফালে আৰ্টিকেল 40 ত কি কয় আপোনাৰ গান্ধীবাদীৰ ক্ষেত্ৰত আৰ্টিকেল 40 ত কি কয় যে গ্ৰাম পঞ্চায়তৰ গঠনৰ কথা কয় গ্ৰাম পঞ্চায়তৰ গঠনৰ কথা কয় তো উদাৰবাদীৰ ক্ষেত্ৰত কি আছে এইখিনি আপোনালোকে চাই ল'ব পাৰিব ওকে আৰ্টিকেল 44 ত কি আছে ইউনিফৰ্ম সিভিল কোডৰ বিষয়ে আছে ইউনিফৰ্ম সিভিল কোডৰ বিষয়ে আছে নেক্সট কোৱেশ্চন আৰ্টিকেল ডেশ অফ দি কনস্টিটিউশন অফ ইণ্ডিয়া ডিফাইন্স ইউনিফৰ্ম সিভিল কোড ভাৰতৰ কোনটো অনুচ্ছেদত একক নাগৰিক সংহিতাৰ সংজ্ঞা দিয়া হৈছে সিভিল কোডৰ বিষয়ে ইউনিফৰ্ম সিভিল কোডৰ বিষয়ে কোনটো আৰ্টিকেলত কোৱা হৈছে আৰ্টিকেল 44 ত কোৱা হৈছে বৰিয়া অপচন ডি টো হ'ব শুদ্ধ উত্তৰ Which of the following is the directive principle of state নিম্নলিখিত কোনটো ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি হয় কোনটো হ'ব নিৰ্দেশাত্মক নীতি গ্ৰাম পঞ্চায়তৰ গঠনটো হ'ব অপচন বি টো আপোনাৰ কাৰেক্ট হ'ব ফৰ্মেশন অফ গ্ৰাম পঞ্চায়ত আমি পাই আহিছো অকমান আগতে হয়নে এতিয়া আমি ডিসকাস কৰিম ফান্ডামেন্টাল ৰাইটস মৌলিক অধিকাৰ সমূহ আপোনাৰ কোনটো আৰ্টিকেলত আছে আৰ্টিকেল 12 ৰ পৰা 35 ত আছে আৰ্টিকেল 12 ৰ পৰা 12 ৰ পৰা 35 ত মৌলিক অধিকাৰৰ বিষয় আছে ফান্ডামেন্টাল ৰাইটত আছে কোনটো পাৰ্ট হ'ব পাৰ্ট 3 ত হ'ব আৰু ফান্ডামেন্টাল ৰাইট মৌলিক অধিকাৰৰ যেটো ধাৰণা হয় হেটো আমেৰিকাৰ পৰা লোৱা হৈছে আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছে অৰিজিনালি বা আৰম্ভণিতে আপোনাৰ 7টা ফান্ডামেন্টাল ৰাইট আছিল 7টা মৌলিক অধিকাৰ আছিল এতিয়া বৰ্তমান কিমান আছে বৰ্তমান 6টা মৌলিক অধিকাৰ আছে তেতিয়া হলে এটা মৌলিক অধিকাৰ কি হল এই 1978 ত যেতিয়া 44th এমেন্ডমেন্ট এক্ট আহিছিল 44 নং সংশোধনী আহিছিল তেতিয়া যেটো ৰাইট টু প্ৰপাৰ্টি হয় এই ৰাইট টু প্ৰপাৰ্টিটো মৌলিক অধিকাৰৰ পৰা আঁতৰাই দিয়া হৈছে তাৰপিছত কি কৰা হৈছে লিগেল ৰাইট কৰি দিয়া হৈছে কি কৰি দিয়া হৈছে লিগেল ৰাইট কৰি দিয়া হৈছে আৰু সেই 6টা মৌলিক অধিকাৰ সমূহ কি হয় ৰাইট টু ইকুৱেলিটি ৰাইট টু ফ্ৰীডম ৰাইট এগেইনষ্ট এক্সপ্লয়টেশন ৰাইট টু ফ্ৰীডম অফ ৰিলিজন কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট টু কনস্টিটিউচনেল ৰিমেডিজ ওকে যাক নেকি কি বুলি কোৱা হয় সংবিধানৰ আত্মা বুলিও কোৱা হয় যাক নেকি কি বুলি কোৱা হয় সোল বুলি কোৱা হয় বা হাৰ্ট এণ্ড সোল অফ দা ইণ্ডিয়ান কনস্টিটিউশন বুলি কোৱা হয় কোনে কৈছিলে বি আৰ আম্বেদকাৰে কৈছিলে ওকে তো এইখিনি কথা মনত ৰাখি যাব আৰ্টিকেল 14 ৰ পৰা 18 ত কি আছে ৰাইট টু ইকুৱেলিটি আছে
আৰ্টিকল 19 পৰা 22 কি আছে ৰাইট টু ফ্ৰীডম আছে ওকে ইয়াৰ পিছত আমি ডিসকাস কৰিম ফান্ডামেন্টাল ডিউটিজ মৌলিক কৰ্তব্যবিলাক আৰম্ভণিতে নাছিলে সংবিধানত মানে যেতিয়া সংবিধানখন লিখা হৈছিল তেতিয়া মৌলিক কৰ্তব্যবিলাক নাছিল ফান্ডামেন্টাল ডিউটিজ বিলাক নাছিলে ইয়াক পিছত কি কৰা হল 1976ত 42nd এমেন্ডমেন্ট এক্টৰ জৰিয়তে লৈ অহা হৈছে আৰু ধাৰণাটো লোৱা হৈছে সোভিয়েট ইউনিয়নৰ পৰা বা আপোনাৰ ৰাছিয়াৰ পৰা লোৱা হৈছে আৰু কোনে দিছিলে মানে কোনে ৰিকমেন্ড কৰিছিলে ভাৰতত সৰ্দাৰ চৰণ সিং কমিটিয়ে ৰিকমেন্ড কৰিছিলে গতিকে আকৌ এবাৰ ৰিভিজন কৰি দিছো আৰম্ভণিতে যেতিয়া মানে সংবিধানখন লিখা হৈছিল তেতিয়া ফান্ডামেন্টাল ডিউটিজ নাছিল মৌলিক কৰ্তব্য নাছিল ওকে 42nd এমেন্ডমেন্ট এক্টৰ জৰিয়তে অনা হৈছে 1976ত ওকে কোনে ৰিকমেন্ড কৰিছিলে সৰ্দাৰ চৰণ সিং কমিটিয়ে ৰিকমেন্ড কৰিছিলে আইডিয়াটো কোনখন দেশৰ পৰা লোৱা হৈছে ৰাছিয়াৰ পৰা লোৱা হৈছে ওকে আৰু কোনটো আৰ্টিকলত আছে আৰ্টিকল 51A আছে বুজি পালে 1976ত যেতিয়া মৌলিক কৰ্তব্যবিলাক ইনক্লুড কৰা হল সংযোজন কৰা হল সংবিধানত তেতিয়া 10টাহে মৌলিক কৰ্তব্য লিখা হৈছিল বা সংযোজন কৰা হৈছিল তেতিয়া হলে 11 নম্বৰটো কেতিয়া আনিলে 11 নম্বৰটো আপোনাৰ 2002 আনিছে 2002 আনিছে 86th এমেন্ডমেন্ট এক্ট যেতিয়া হল তেতিয়া সেই 11 নং ফান্ডামেন্টাল ডিউটিটো লৈ অহা হৈছে হাই আৰু সেই 11 নং ফান্ডামেন্টাল ডিউটিটো কি হয় 6 বছৰৰ পৰা 14 বছৰৰ শিশু বিলাকক কি কৰিব লাগিব শিক্ষাৰ সুযোগটো দিব লাগিব যাতে ইহতে স্কুলত যায় যাতে শিক্ষা গ্ৰহণ কৰে ওকে এতিয়া আমি ইয়াৰ লগত জড়িত কিছুমান কোৱেশ্চন এনসাৰ ডিসকাস কৰিম আমাৰ দেশত শিক্ষাৰ অধিকাৰ হৈছে দেশ অধিকাৰ শিক্ষাৰ অধিকাৰ কি অধিকাৰ হয় আমাৰ দেশত right to education in our country is a death right to education in our country is a death right কি right হয় legal right নে political right নে fundamental right হয় আমি অকমান আগতে গমে পালো হয়নে অপশন বি টু কারেক্ট হ'ব right to equality is found সমতাৰ অধিকাৰ আছে মানে কোনটো আৰ্টিকলত আছে কিটো কৰিছে right to equality আপোনাৰ আৰ্টিকল 14 পৰা 18 আছিল অপশন এ টু কারেক্ট হৈ যাব 14 পৰা 18 আছিল আৰ্টিকল 14 পৰা 18 আছিল next right to freedom is found স্বাধীনতাৰ অধিকাৰ আছে স্বাধীনতাৰ অধিকাৰ কোনটো আৰ্টিকলত আছে কিটো কৰিছে কোনটো আৰ্টিকলত আছে 19 to 22 অপশন সি টু কারেক্ট হ'ব 19 to 22 19 পৰা 22 আছে how many fundamental duties are in our constitution আমাৰ সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে কিমানটা আছে 11টা আছে কিমানটা আছে 11টা আছে ইনিশিয়ালি কি আছিল যেতিয়া সংবিধান লিখা হৈছিল তেতিয়া 0 আছিল মৌলিক কৰ্তব্য নাছিল তাৰ পিছত 10টা আনিলে কেতিয়া 1976ত তাৰ পিছত 11 নম্বৰটো কেতিয়া আনিলে 2002 আনিলে ওকে নেক্সট কোৱেশ্চন fundamental duties are included in the Indian Constitution by the Desh Amendment ভাৰতৰ সংবিধানত কিমানতম সংশোধনীৰ দ্বাৰা মৌলিক কৰ্তব্য সংযোজন কৰা হৈছিল মানে কিমানতম সংশোধনীত অনা হৈছিল হেতু খুদিছে কিমানতম সংশোধনীত 42 নং সংশোধনীত আপোনাৰ বি টু কারেক্ট হৈ যাব 1976ত আৰু 44th এমেন্ডমেন্ট এক্টত আপোনাৰ কি কৰা হৈছিল 1978ত আহিছিল যেটো রাইট টু প্ৰপাৰ্টি হয় হেতু লিগ্যাল ৰাইট কৰি দিয়া হৈছে আৰু 101 নং যেটো সংশোধনী হয় তাতে কি অনা হৈছিল জিএসটি টো অনা হৈছিল next question right to education act came into force in শিক্ষাৰ অধিকাৰৰ আইন কিমান চনত কাৰ্যকৰী হৈছিল কিমান চনত কাৰ্যকৰী হৈছে কিটো খুদিছে 2009 চনত এই আইনটো পাস হৈছিল আৰু 2010 চনত কাৰ্যকৰী হৈছিল অপশন বি টু কারেক্ট হ'ব 2009 চনত আহিছিল হে কিন্তু কেতিয়া কাৰ্যকৰী হল 2010 চনত আমাৰ আগষ্ট মাহ মানত আহিছিল আগষ্ট মাহ মানত কি হৈছিল বিলটো পাস হৈছিল আৰু 2010 চনৰ 1 এপ্ৰিল তাৰিখে কি হৈছিল কাৰ্যকৰী হৈছিল ভিডিওটো শেষ হল ইচ্ছাৰ বাবে ধন্যবাদ